নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ মনকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম হেহে ভিডিঅ'টো হেকলৈকে ভালদৰে চাই থাকক মনকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ইবুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্টৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ ইবুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্যনসমূহ আলোচনা কৰো আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে প্ৰাচীন কালত অসমক কোনটো নামেৰে জনা যায় বনগল প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি প্ৰাগজ্যোতিষপুৰ প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোনখন চহৰত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে কাৰেক্ট আনসাৰটো হৈছে অপচন বি জাগিৰোড অসমৰ জাগিৰোডত এছিয়াৰ ভিতৰত সৰ্বাধিক শুকান মাছৰ বজাৰ আছে পিছৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভা কোনটো বৰ্ষত প্ৰথম প্ৰতিষ্ঠা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি 1917 চনত মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো প্ৰায় পৰীক্ষাত অহা দেখা গৈছে অসম সাহিত্য সভা 1917 চনত প্ৰথম প্ৰতিষ্ঠা হৈছিল নেক্সট প্ৰশ্নটো হৈছে অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি 1973 নেক্সট প্ৰশ্নটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাক কোন চনত অসম সাহিত্য সভাই ৰখৰাজ সন্মানেৰে সন্মানিত কৰিছিল কাৰেক্ট আনসাৰটো অপচন ডি 1931 চনত মনকল 1931 চনত লক্ষ্মীনাথ বেজবৰুৱা দেৱক অসম সাহিত্য সভাই ৰখৰাজ উপাধি প্ৰদান কৰিছিল পিছৰ প্ৰশ্নটো হৈছে শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰে মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এটো প্ৰায় সকলোৱে জানে চাগে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি ব্ৰজাৱলী শংকৰদেৱে বৰগীত লিখিবলৈ ব্ৰজাৱলী ভাষাটো ব্যৱহাৰ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল অৰ্থাৎ মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথম অসম ভ্ৰমণ কৰিছিল অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1921 চনত 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে হৰাইঘাটৰ যুদ্ধ কোন বছৰত আহোম আৰু মোগলৰ মাজত হৈছিল মনগল হৰাইঘাটৰ যুদ্ধটো আহোম আৰু মোগলৰ মাজত কেতিয়া হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1671 চনত 1671 চনত মোগল আৰু আহোমসকলৰ মাজত হৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল পিছৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হয় মনগল ইতিমধ্যে আমি পাই আহিছো যে অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন অনুষ্ঠিত হয় 1917 চনত প্ৰথমখন আৰু এই সন্মিলনটো ক'ত অনুষ্ঠিত হয় এই প্ৰশ্নটো সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন শিৱসাগৰত অনুষ্ঠিত হৈছিল পিছৰ প্ৰশ্নটো হৈছে অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল কাৰেক্ট আনসাৰটো হৈছে অপচন সি পুৰন্দৰ সিংহ আহোমসকলৰ শেষ ৰজা আছিল পুৰন্দৰ সিংহ নেক্সট প্ৰশ্নটো হৈছে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় বন্ধুসকল অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে উদযাপন কৰা হয় অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি 3 ছেপ্টেম্বৰ অভিৰুচি ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় পিছৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ কোন বছৰত জন্ম হৈছিল বন্ধুসকল এইটো প্ৰশ্ন প্ৰায় পৰীক্ষাত অহা দেখা গৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত নেক্সট প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল এটো প্ৰায় পৰীক্ষাত অহা দেখা যায়
অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি গোপীনাথ বৰদলৈ নেক্সট প্ৰশ্নটো চাওঁ আমি ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দলঙৰ সংখ্যা কিমান মনগল ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰত মুঠ দলঙৰ সংখ্যা হৈছে 6খন সো কাৰেক্ট আনসাৰটো অপচন সি নেক্সট প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান বহুতে এই প্ৰশ্নটো ভুল কৰিব পাৰে তো 5টা দি দিব পাৰে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি 7 বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন নেক্সট প্ৰশ্নটো চাওঁ আমি অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল মনগল মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা কাৰেক্ট আনসাৰটো অপচন বি পদ্মনাথ গোহাঁই বৰুৱা নেক্সট প্ৰশ্নটো হৈছে কোন বছৰত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 1253 চনত চুকাফাই 1253 চনত চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন কিতাপ হৈছে অৰ্থাৎ কোনখন গ্ৰন্থই প্ৰথম সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল মনগল কাৰেক্ট আনসাৰটো অপচন বি বনফুল গ্ৰন্থখনে বা বনফুল কিতাপখনে প্ৰথম সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম বেৰিষ্টাৰ কোন মনগল কাৰেক্ট আনসাৰটো অপচন সি আনন্দৰাম বৰুৱা অসমৰ প্ৰথম বেৰিষ্টাৰ হৈছে আনন্দৰাম বৰুৱা নেক্সট প্ৰশ্নটো হৈছে কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় মনগল কাৰেক্ট আনসাৰটো অপচন সি 1948 চনত 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক হৈছে অৰ্থাৎ অপচন 4টাৰ পৰা অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক কোন কাৰেক্ট আনসাৰটো অপচন সি দেবেন্দ্ৰনাথ বেজবৰুৱা অসমীয়া সাহিত্য বুৰঞ্জীৰ লেখক হৈছে দেবেন্দ্ৰনাথ বেজবৰুৱা নেক্সট কোৱেশ্চনটো হৈছে গোহাঁই কমল আলি পথটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল উত্তৰটো অপচন এ নৰনাৰায়ণ গোহাঁই কমল আলি পথটো নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে কোনখন প্ৰথম অসমীয়া উপন্যাস বন্ধুসকল এই অপচন 4টাৰ পৰা প্ৰথম অসমীয়া উপন্যাসখন কোনখন হ'ব কাৰেক্ট আনসাৰটো হৈছে অপচন সি ভানুমতী হৈছে প্ৰথম অসমীয়া উপন্যাস নেক্সট প্ৰশ্নটো হৈছে কোনখন জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি কাৰ্বি আংলং জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে শিৱদৌল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধটো অপচন ডি শিৱসিংহৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল অৰ্থাৎ অসমৰ প্ৰথম ষ্টেডিয়াম কোনখন জিলাত নিৰ্মাণ কৰা হৈছিল উত্তৰটো হৈছে অপচন এ যোৰহাট অসমৰ প্ৰথম ষ্টেডিয়াম যোৰহাটত নিৰ্মাণ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে কোন ৰজাক ভগৰাজ নামেৰে জনা যায় কাৰেক্ট আনসাৰটো হৈছে অপচন সি চুৰুম্ফাক ভগা ৰজা নামেৰে জনা যায় নেক্সট প্ৰশ্নটো হৈছে স্বাধীনতা সংগ্ৰামৰ সময়ত কোনে মৃত্যুবাহিনী গঠন কৰিছিল উত্তৰটো হৈছে অপচন বি পুষ্পলতা দাস স্বাধীনতা সংগ্ৰামৰ সময়ত পুষ্পলতা দাসে মৃত্যুবাহিনী গঠন কৰিছিল নেক্সট প্ৰশ্নটো হৈছে ক্ষমতা প্ৰয়োগ কৰাৰ বাবে অসম লোকসেৱা আয়োগ APSC নিয়মাৱলী জাৰি কৰা হৈছিল অৰ্থাৎ কিমান চনত ক্ষমতা প্ৰয়োগ কৰাৰ বাবে অসম লোকসেৱা আয়োগ নিয়মাৱলী জাৰি কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন সি 1951 চনত নেক্সট প্ৰশ্নটো হৈছে কেতিয়া পথৰুঘাটৰ বিদ্ৰোহ হৈছিল উত্তৰটো হৈছে অপচন ডি 1894 চনত 1894 চনত পথৰুঘাটৰ বিদ্ৰোহ সংঘটিত হৈছিল
পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় ভূমিখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যৰ দ্বাৰা সামৰি লোৱা হৈছে বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 2.39 শতাংশ ভাৰতীয় ভূমিখণ্ডৰ 2.39 শতাংশ অসম ৰাজ্যৰ দ্বাৰা সামৰি লোৱা হৈছে নেক্সট প্ৰশ্নটো হৈছে হালধীয়া চৰায়ে বাওধান খাই বোলছবিখন পৰিচালনা কৰিছিল বন্ধুসকল হালধীয়া চৰায়ে বাওধান খাই বোলছবিখন কোনে পৰিচালনা কৰিছিল সো ইয়াৰে কাৰেক্ট আনসাৰটো অপচন বি জাহনু বৰুৱাই হালধীয়া চৰায়ে বাওধান খাই বোলছবিখন পৰিচালনা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে নামঘোষা কোনে ৰচনা কৰিছিল বন্ধুসকল এটো সবে জানে চাগে সো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি মাধৱদেৱ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে নৰনাৰায়ণ হেতুখন পঞ্চৰত্ন চহৰখনক কোনখন চহৰৰ সৈতে সংযোগ কৰে বন্ধুসকল কাৰেক্ট আনসাৰটো অপচন ডি যোগীঘোপা নৰনাৰায়ণ হেতুখনে পঞ্চৰত্ন চহৰখনক যোগীঘোপাৰ সৈতে সংযোগ কৰে পিছৰ প্ৰশ্নটো হৈছে লুচুং উৎসৱ কোন ৰাজ্যত পালন কৰা হয় শুদ্ধ উত্তৰটো অপচন বি ছিকিম ৰাজ্যত লুচুং উৎসৱ পালন কৰা হয় নেক্সট প্ৰশ্নটো হৈছে হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন হিন্দু ৰাজকীয় কোন আছিল বন্ধুসকল শুদ্ধ উত্তৰটো অপচন ডি চুহুংমুং হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন হিন্দু ৰাজকীয় আছিল চুহুংমুং নেক্সট প্ৰশ্নটো হৈছে গোহাইকমল আলি পথটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল কাৰেক্ট আনসাৰটো হৈছে অপচন এ নৰনাৰায়ণৰ ৰাজত্বকালত গোহাইকমল আলি পথটো নিৰ্মাণ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে কোন চনত অসম অঞ্চলক বেংগল প্ৰেসিডেন্সিৰ পৰা উত্তৰ পূব সীমান্ত হিচাপে পৃথক কৰা হয় কাৰেক্ট আনসাৰটো হৈছে অপচন এ 1874 চনত অসম অঞ্চলক বেংগল প্ৰেসিডেন্সিৰ পৰা উত্তৰ পূব সীমান্ত হিচাপে পৃথক কৰা হয় পিছৰ প্ৰশ্নটো হৈছে অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি কেতিয়া গঠন কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি 1921 চনত 1921 চনত অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি গঠন কৰা হৈছিল কোৱেশ্চন নম্বৰ 40 হৈছে ৰংঘৰ কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল বন্ধুসকল মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে তানসেন কোন সম্ৰাটৰ ৰাজসভাত আছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি আকবৰ তানসেন আকবৰৰ ৰাজসভাত আছিল পিছৰ প্ৰশ্নটো হৈছে কোন চনত অসম কাগজ কল স্থাপন হয় বন্ধুসকল শুদ্ধ উত্তৰটো হৈছে অপচন সি 1971 চনত 1971 চনত অসমত কাগজ কল স্থাপন হয় নেক্সট প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় কাৰেক্ট আনসাৰটো অপচন বি বদৰুদ্দিন তৈবজি আপোনালোকে মনত ৰাখি থব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি আছিল বদৰুদ্দিন তৈবজি পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় লৌহ পুৰুষ হিচাপে কাক জনা যায় এটো প্ৰায় পৰীক্ষাত অহা দেখা গৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি চৰ্দাৰ বল্লভভাই পেটেল ভাৰতীয় লৌহ পুৰুষ হিচাপে চৰ্দাৰ বল্লভভাই পেটেলক জনা যায় নেক্সট প্ৰশ্নটো হৈছে কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে এনআৰসি প্ৰৱৰ্তন কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি 1951 চনত 1951 চনত অসমত প্ৰথমবাৰৰ বাবে এনআৰসি প্ৰৱৰ্তন কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে ভক্তি ৰত্নাৱলীৰ সাহিত্যিক কোন অৰ্থাৎ ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল বন্ধুসকল এটো সকলোৱে জানে চাগে আনসাৰটো হ'ব অপচন সি মাধৱদেৱে ভক্তি ৰত্নাৱলী ৰচনা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া মহিলা আইএএছ কোন বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ পাৰুল দাস প্ৰথম অসমীয়া মহিলা আইএএছ আছিল পাৰুল দাস নেক্সট কোৱেশ্চনটো হৈছে অসমৰ প্ৰথমখন গ্ৰন্থমেলা অনুষ্ঠিত হয় অৰ্থাৎ অসমৰ প্ৰথমখন গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হয় কাৰেক্ট আনসাৰটো হৈছে অপচন এ
কামৰূপত অসমৰ প্ৰথমখন গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো চাওঁ আমি অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলিও জনা যায় ইম্পৰ্টেন্ট প্ৰশ্ন হয় মনত ৰাখি থব ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ বৰপেটা অসমৰ বৰপেটা জিলাখনক সত্ৰৰ ভূমি বুলিও জনা যায় আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে অসমীয়া ছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল বন্ধুসকল এটো আপোনালোকৰ টেষ্ট হিচাপে ৰখা হৈছে আপোনালোকে এটো কমেন্টত জনাব ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব ভবেন্দ্ৰনাথ শইকীয়া নে ভূপেন হাজৰিকা নে বিদ্যুৎ চক্ৰৱৰ্তী নে জ্যোতিপ্ৰসাদ আগৰৱালা আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ